মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এনুৱেল এক্সামৰ 2025 চনৰ ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। আগৰ ভিডিঅ'টোত বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰিছিলে যে ছাৰ আমাক ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ লাগে, গতিকে তোমালোকে এই কুৱেশ্যন পেপাৰখন চাব পৰা। প্ৰথমতে চোৱা, ইয়াতে দিছিল তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো লিখা। 25টা তোমালোক MCQ টাইপৰ কুৱেশ্যন দিছিলে, ইয়াতে আছিলে 25 নম্বৰ। 1 নম্বৰত আছিল এবিধ জীৱাশ্ম ইন্ধন হ'ল, এবিধ জীৱাশ্ম ইন্ধনৰ নাম সুধিছে। অপশ্যন আছিলে লো, মেংগানিজ, কয়লা আৰু সোণ। তোমালোকে এই কুৱেশ্যন পেপাৰখন যদি চাই যোৱা, ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত কমন আহিব। নেক্সট 2 নম্বৰটো আছিল প্ৰাথমিক ভিত্তিৰ ভিতৰত অন্তৰ্ভুক্ত কোনটো নহয় সুধিছে। ইয়াতে আছিলে কৃষি, গৱেষণা, পশুপালন আৰু মাছ ধৰা। তোমালোকে কিতাপখনত পাইছিলা প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। ইয়াৰে প্ৰাথমিক বৃত্তিৰ ভিতৰত কোনটো অন্তৰ্ভুক্ত নহয় সুধিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক যদি এই কুৱেশ্যনসমূহৰ আনচাৰখিনি লগতে কুৱেশ্যন পেপাৰসমূহ লাগে, তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পাৰা। এই ভিডিঅ'টো লাইক কৰি দিয়া আৰু আমাৰ যিটো হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপত তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। শ্বেয়াৰ কৰি দিয়াৰ লগে লগে তোমালোকে কুৱেশ্যন পেপাৰখনৰ লগতে তোমালোকে আনচাৰটো পাই যাবা। লগতে আন কোনটো ছাবজেক্টৰ বা কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম তোমালোক কুৱেশ্যন পেপাৰখিনি দিবলৈ। 3 নম্বৰ প্ৰশ্নটো আছিল ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌ কি বুলি ধোৱা যায়। অপশ্যন আছিলে চুনামি, সাগৰৰ ঢৌ, সাগৰৰ সোঁত আৰু জোৱাৰ ভাটা। যেতিয়া ভূমিকম্প হয় তেতিয়া সাগৰৰ বুকুত সৃষ্টি হোৱা যিটো ঢৌ, এইটো কি বুলি কোৱা হয়? চুনামি বুলি কোৱা হয়। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্নটো, ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্য কোনখন? অপশ্যন আছিলে অসম, অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কেৰালা। তোমালোকে যিসকলে আনচাৰসমূহ জানা, আনচাৰসমূহ তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবাচোন। তোমালোকৰ কমেণ্টটো আমি পিন কৰি দিম, ঠিক আছে। যদি কোনোবা প্ৰশ্নৰ উত্তৰ নোৱাৰা, তোমালোকে কমেণ্ট কৰিবা যে 5 নম্বৰৰ উত্তৰটো পাৰা নাই, আমি কমেণ্ট ছেকশ্যনত তোমালোকক আনচাৰটো দি দিম। 5 নম্বৰটো আছিল যে বৰাক নৈৰ দৈৰ্ঘ্য কিমান? অপশ্যন আছিলে 900 কিলোমিটাৰ, 1000 কিলোমিটাৰ, 1200 কিলোমিটাৰ আৰু 2906 কিলোমিটাৰ। 6 নম্বৰত আছিল ভূপৃষ্ঠৰ ঠাইৰ অৱস্থান সম্বন্ধীয় তথ্য অৰ্থাৎ দ্ৰাঘিমাংশ, অক্ষাংশ, উচ্চতা আদি আহৰণ কৰিবলৈ লোৱা ব্যৱস্থাই হ'ল। ইয়াতে আছিলে দূৰ সংবেদন, ভৌগোলিক তথ্য ব্যৱস্থা, গোলকীয় স্থান নিৰ্ণয় ব্যৱস্থা আৰু নিৰীক্ষণ ব্যৱস্থা। যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তৰসমূহ জানা আমাক কমেণ্ট ছেকশ্যনত জনাবা। 7 নম্বৰ প্ৰশ্নটো আছিল মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক কি? অপশ্যন আছিলে দৰিদ্ৰতা, অন্ধবিশ্বাস, শিক্ষাৰ হাৰ আৰু বিষমতা। 8 নম্বৰ প্ৰশ্নটো আছিল বাণিজ্যিক বেংকত কেই ধৰণৰ একাউণ্ট খুলিব পাৰি? 9 নম্বৰ প্ৰশ্নটো আছিল ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক কেতিয়া স্থাপন হৈছিল, অৰ্থাৎ নাবাৰ্ড কেতিয়া স্থাপন হৈছিল সুধিছে। নেক্সট তোমালোকে চোৱা 10 নম্বৰ প্ৰশ্নটো আছিল জাম, জেলি, আচাৰ, চৰ্বত আদিত কোনটো চিহ্ন থকাটো বাধ্যতামূলক? 11 নম্বৰ প্ৰশ্নটো আছিল ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? 12 নম্বৰ প্ৰশ্ন আছিল ৰাষ্ট্ৰৰংগিনীৰ ৰচনা কৰিছিল। 13 নম্বৰ প্ৰশ্ন আছিল আহোমৰ আমোলত ভূ সম্পত্তিৰ গৰাকী কোন আছিল? 14 নম্বৰ প্ৰশ্নটো আছিল ভট্টদেৱে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি সুধিছিল। 15 নম্বৰ প্ৰশ্নটো আছিল ৰামানন্দৰ প্ৰিয় শিষ্য কোন আছিল? নেক্সট চোৱা তোমালোকে 16 নম্বৰ প্ৰশ্নটো আছিল ফৰাচীসকলৰ মুখ্য কাৰ্যালয় ক'ত আছিলে। 17 নম্বৰত সুধিছিল চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল। 18 নম্বৰ প্ৰশ্নটো আছিল কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল। 19 নম্বৰ প্ৰশ্নটো আছিল আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল। 20 নম্বৰ প্ৰশ্নটো আছিল আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল। 21 নম্বৰ প্ৰশ্নটো আছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়াৰ নাম কি। 22 নম্বৰ প্ৰশ্নটো আছিল দেশৰ আইনসমূহ কোনে প্ৰস্তুত কৰে। 23 নম্বৰ প্ৰশ্নটো আছিল দেশৰ কোন সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। 24 নম্বৰ প্ৰশ্নটো আছিল ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াৰ কাৰণটো কি সুধিছে। 25 নম্বৰ প্ৰশ্নটো আছিল নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্বই হ'ল। 26 নম্বৰত দিছিলে চমু উত্তৰ দিয়া, ইয়াতে প্ৰত্যেকটো প্ৰশ্নতে 2 নম্বৰকৈ আছিলে। ক নম্বৰ প্ৰশ্নটো আছিল কোনো ঠাইত জনবসতি ঘন হোৱাৰ 2টা কাৰণ উল্লেখ কৰিবলৈ দিছিল। 2 নম্বৰ প্ৰশ্ন জনসংখ্যা বৃদ্ধিয়ে কি কি সমস্যাৰ সৃষ্টি কৰে। চি নম্বৰ প্ৰশ্ন মেগালোপলিছ কাক বোলে। ডি নম্বৰ প্ৰশ্ন গৰম পানীৰ সোঁত বুলিলে কি বুজা। ই নম্বৰ প্ৰশ্ন বৃত্তিমূলক শিক্ষা কাক বোলে। এফ নম্বৰ প্ৰশ্ন উৎপাদনৰ মূল উপাদান কেইটা আৰু কি কি। জি নম্বৰ প্ৰশ্ন গ্ৰাম্য আৰু নগৰীয়া বসতিৰ 2টা পাৰ্থক্য উল্লেখ কৰা।
H নম্বৰ প্ৰশ্নটো আছিল দুইবিধ সাগৰীয় মাছৰ নাম লিখা যি খাদ্য হিচাপে গ্ৰহণ কৰা হয়। I নম্বৰ প্ৰশ্নটো আছিল ভাৰতৰ দুখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। J নম্বৰ প্ৰশ্নটো আছিল চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন আছিল। K নম্বৰ প্ৰশ্নটো আছিল দিব্য প্ৰবন্ধম কি। তাৰপিছত শেষৰ প্ৰশ্নটো আছিল লিখিত সংবিধান প্ৰচলন থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা। 27 নম্বৰত দিছিলে উত্তৰ লিখিবলৈ জনপ্ৰব্ৰজন কাক বোলে। নেক্সট চোৱা তোমালোকে 2 নম্বৰটো উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে, ভাগকেইটা কি কি। তাৰপিছত দিছিলে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি। নেক্সট প্ৰশ্নটো আছিল গ্ৰাহকে লাভ কৰা 3টা অধিকাৰ উল্লেখ কৰা। তাৰপিছৰ প্ৰশ্নটো আছিল চিলাৰায় কোন আছিল, তেওঁ কি ৰাজ্য জয় কৰিছিল। নেক্সট প্ৰশ্নটো আছিল কেপ্টেইন ৱেলছ কোন আছিল, তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ'ল। নেক্সট প্ৰশ্নটো আছিল সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত হোৱাৰ কাৰণ কি। 24 নম্বৰত চমু টোকা লিখিবলৈ দিছিল যিকোনো 4টাৰ, ইয়াতে তোমালোকক দিছিলে 12 নম্বৰ। ক নম্বৰত আছিলে সৌৰশক্তি, খ নম্বৰত আছিলে মানৱ সম্পদ উন্নয়ন, গ নম্বৰত আছিলে আত্মসহায়ক গোট, ঘ নম্বৰত আছিলে দেৱদাসী প্ৰথা, ঙ নম্বৰত আছিলে ৰেগুলেটিং এক্ট আৰু প্ৰথম 6 নম্বৰত আছিলে সংসদীয় চৰকাৰ। 29 নম্বৰ প্ৰশ্নটো আছিল সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা, ইয়াতে দিছিলে 4 নম্বৰ। 30 নম্বৰ প্ৰশ্নটো আছিল ইংৰাজ শাসনকালত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি আছিল, ইয়াতেও 4 নম্বৰ দিছিলে। 31 নম্বৰত দিছিল মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল, ইয়াতেও দিছিলে 4 নম্বৰ। 32 নম্বৰত দিছিল অসমৰ এখন মানচিত্ৰ অংকন কৰি তলত দিয়া ঠাইসমূহ যথাস্থানত বহুওৱা আৰু কৈছিল যে 4 সীমাটো লিখিবা। অৰ্থাৎ অসমৰ যিখন মানচিত্ৰ আছে সেইখন প্ৰথমতে অংকন কৰিব দিছে, অংকন কৰি তোমালোক 4 সীমাটো লিখিব দিছে। 4 সীমা লিখাৰ পিছত তোমালোকৰ মাজুলী কোনখিনিত আছে, কাজিৰঙা কোনখিনিত আছে, ডিব্ৰুগড় কোনখিনিত আছে, এইখিনি তোমালোকক যথাস্থানত বহুৱাবলৈ দিছিল। ইয়াতে টোটেল তোমালোকক দিছিলে 6 নম্বৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা। আনচাৰখিনি যদিহে লাগে কমেণ্ট কৰিবা আৰু আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। হোৱাটছআপ চেনেলত যিসকল ছাত্ৰ ছাত্ৰী জইন কৰা নাই একেবাৰে ফ্ৰী হয়, তোমালোকে জইন কৰি ল'বা।